নমঃ শিৱায় পুনৰবাৰ স্বাগতম জনাইছো অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোৱে জানে যে 2026 চন আহি আছে আৰু আমি সকলোৱে এটো বিচাৰো যে 2025 চন বা আজিলৈকে যিমানখিনি বেয়া হৈ গৈছে আমাৰ লগত বা আমাৰ যি জীৱনত হ'বলগীয়া আছে আমি জীৱনত যি বিচাৰিছো সেই সকলোবোৰ কেতিয়া পাম 2026 চনটো আমাৰ বাবে ভাল নে আমি 2026 চনত মনে বিচাৰি থকা সেই গাড়ীখন বা মনে বিচাৰি থকা সেই ঘৰটো সাজিব পাৰিম নে এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন আমাৰ মনত আহে আৰু এই প্ৰশ্নসমূহৰ উত্তৰ এই ভিডিঅ'টোত আপুনি লাভ কৰিব আপোনাৰ ৰাশি যিয়ে নহওক 12টা ৰাশিৰ ভিতৰত আপোনাৰ ৰাশি যিটোৱে ৰাশি হয় আপুনি তাৰ বিষয়ে এই ভিডিঅ'টোত জানিব পাৰিব কাৰণ মেখৰ পৰা মিনলৈকে প্ৰত্যেকটো ৰাশিৰ বিষয়ে এই ভিডিঅ'টোত জনাম যে আপোনাৰ 2026 বৰ্ষটো ধন টকা পইচা আপোনাৰ 26 চনটো হা সম্পত্তি অৰ্থাৎ মাটি ঘৰ কিনিব পাৰিবনে বা গাড়ী এখন যদি লম বুলি ভাবি আছে গাড়ী এখন ক্ৰয় কৰিব পাৰিবনে এই সকলোবোৰৰ বিষয়ক লৈ পেলাই এই ভিডিঅ'টো মই আপোনালোকলৈ প্ৰস্তুত কৰিছো জ্যোতিষ শাস্ত্ৰ অনুসৰি আপোনালোকৰ সেই বিষয়খিনিত কি কয় তাৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থব আৰু কাষতে থকা ঘণ্টাৰ নিচিনা সেই সৰুটো চুই দিয়ক কাৰণ সেই ছবিটো চুই দিয়াৰ লগে লগে আপোনালোকে মোৰ চেনেলত দিয়া ভিডিঅ'সমূহ চাবলৈ পাব নতুন বছৰৰ লগত জড়িত আৰু কমেন্ট বক্সত ভক্তি মনেৰে এবাৰ ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব জানো আহক যে সেই আপোনাৰ ৰাশি অনুসৰি কি কয় জ্যোতিষ শাস্ত্ৰ মতে প্ৰথম আহিলে মেষ ৰাশিৰ ক্ষেত্ৰত 2026 চনটোত ধন টকা পইচা আৰু সম্পত্তিৰ ক্ষেত্ৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা খুবেই বেছি সকলোতকৈ বেছি টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰত বহুত বেছি ভাল হোৱা দেখিবলৈ পোৱা যায় চাকৰি লাভৰ ক্ষেত্ৰত ভাল যোগ দেখিবলৈ পোৱা যায় লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নতুন ডাঙৰ প্ৰজেক্ট বা প্ৰকল্প হাতলৈ আহিব আৰু তাৰোপৰি ভাল উপাৰ্জনৰ নতুন দিশ তেওঁলোকৰ ক্ষেত্ৰত মুকলি হোৱা দেখিবলৈ পাব যিবোৰ ক্ষেত্ৰত বহুদিনৰ পৰা কামকাজবোৰ হোৱা নাছিলে সেই ক্ষেত্ৰতো কামকাজবোৰ ভালদৰে হৈ পৰিব বা ঠন ধৰি উঠিব আপুনি যদি মাটি কিনিম বুলি ভাবি আছিল তেন্তে হলে সেপ্টেম্বৰৰ পৰা ডিসেম্বৰৰ ভিতৰৰ সময়খিনি খুবেই বেছি ভাল সময় 2026 চনৰ বাবে পাৰিবাৰিক ক্ষেত্ৰতো আপুনি যথেষ্ট বেছি সহায় সহযোগিতাও ঘৰৰ পৰা লাভ কৰিব আপুনি যদি গাড়ী কিনিম বুলি পৰিকল্পনা কৰি আছিল মে'ৰ পৰা আগষ্টৰ ভিতৰৰ সময়খিনি অতি শুভ সময় আপুনি যদি বিনিয়োগ কৰি ভাল পায় বা ব্যৱসায় বাণিজ্যত বিনিয়োগ কৰে এই বছৰটি 2026 চনটো আপোনাৰ বাবে বহুতে বেছি ভাল ৰিয়েল এষ্টেট ষ্টক মাৰ্কেট বা এনেকুৱা ধৰণৰ বিষয়খিনি যদি আপুনি বহুত বেছি আপুনি পইচা খটুৱায় বা তেনেকুৱা ধৰণৰ যদি আপুনি বিনিয়োগ কৰে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ পাব যিসকলে নিজৰ জীৱনক লৈ দীৰ্ঘম্যাদী পৰিকল্পনা কৰি আছে কিবা এটা ডাঙৰ কৰিম বুলি 2026 চনটো আপোনাৰ বাবে ভাল বছৰ ইয়াৰ পিছত আহিলে সিংহ ৰাশি ব্যক্তিসকলৰ 2026 চনটোত কৰ্মজীৱন শিক্ষা জীৱন তেওঁলোকৰ ব্যৱসায় টকা পইচা আৰ্থিক সকলোবোৰৰ দিশত ভাল প্ৰতিফলন দেখিবলৈ পোৱা যায় মাৰ্চৰ পৰা জুনৰ সময়খিনি আপোনাৰ টকা পইচা উপাৰ্জনৰ বাবে অত্যন্ত শুভ এই সময়খিনিত পদোন্নতি উচ্চ কোনো আপুনি পদ লাভ কৰাৰ লগতে প্ৰকল্প বা আপোনাৰ ব্যৱসায় বাণিজ্যত নতুন ডাঙৰ কিবা এটা পোৱাৰ সম্ভাৱনা আছে আৰু ব্যৱসায় বাণিজ্যৰ উপৰিও আপুনি জীৱনত ডাঙৰ কিবা এটা সুবিধাই সময়খিনিতে লাভ কৰিব পাৰিব আপোনাৰ কামকাজত উচ্চ পদস্থ বিষয়া হোৱাৰ উপৰিও আপুনি সন্মানো লাভ কৰিব আৰু আপোনাৰ বহুত বেছি ধন টকা পইচা উপাৰ্জনৰ উৎস বা আপুনি ক'বলৈ গ'লে বহুত বেছি ভাল উপাৰ্জন কৰিব পাৰিব মাটিবাৰী যদি কিনিম বুলি ভাবি আছিল সেই ফালৰ পৰা যথেষ্ট ভাল প্ৰতিফলন দেখিবলৈ পাব যদি আপুনি গাড়ী ক্ৰয় কৰিম বুলি ভাবি আছিল তেন্তে হলে মে'ৰ পৰা ডিসেম্বৰৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে শুভ সময় হ'ব এই সময়খিনিত আপোনাৰ আৰ্থিক অৱস্থা অনুকূল হ'ব আৰু ভাল হ'ব বিনিয়োগৰ ফালৰ পৰা এই ৰাশিয়ে দ্ৰুত লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব আপুনি যদি ট্ৰেডিং বা অনলাইনৰ ধৰণত এনেকুৱা কিবা ইনভেষ্ট কৰে তেন্তে হলে সেইখিনি ক্ষেত্ৰত আপোনাৰ ভাল দেখিবলৈ পোৱা যায় 2026 চনটো সিংহ ৰাশিৰ বাবে অৰ্থাৎ সিংহ ৰাশিৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ বাবে বহুত বেছি ভাল হ'বলৈ গৈ আছে আৰ্থিক তেওঁলোকৰ কৰ্মজীৱন লগতে আৰু অন্যান্য বিষয়খিনিত ভাল দেখিবলৈ পাব ইয়াৰ পাছত আহিলে কন্যা ৰাশিৰ মানসিক অকণমান সমস্যা দেখিবলৈ পাব যদিও মানসিকভাৱে কিন্তু আপোনাৰ আৰ্থিক উন্নতিত কোনো ধৰণৰ বাধা বিঘিনি নেদেখে আপুনি আৰ্থিক ফালৰ পৰা উন্নতি কৰিবলৈ সক্ষম হ'ব আপোনাৰ প্ৰথম অৱস্থাত অৰ্থাৎ জানুৱাৰী ফেব্ৰুৱাৰী মাহত আপুনি হয়তো অকণমান মানসিকভাৱে অৱস্থা বেয়া দেখিবলৈ পাব পাৰে নিজৰ ক্ষেত্ৰত কিন্তু এইটো নহয় যে আপোনাৰ সেই মানসিক অৱস্থা বা আপোনাৰ সেই বেয়া সময়খিনিয়ে আপোনাৰ টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰত বেয়া প্ৰভাৱ পেলাব তাত সকলো ভাল প্ৰভাৱ পেলাব আৰু ভাল প্ৰতিফলন দেখিবলৈ পাব আপোনাৰ বাবে বিদেশ ভ্ৰমণ বা বিদেশত জড়িত কিবা কামকাজ আছিল বা আপুনি মোবাইলৰ জৰিয়তে যদি দূৰত থকা কিবা কামকাজ কৰি আছিল সেইখিনি ক্ষেত্ৰত ভাল দেখিবলৈ পাব আপুনি যদি মাটি বাৰী কিনিম বুলি ভাবিছে বা আপুনি যদি নতুন ঘৰ এটা সলনি কৰিম বুলি ভাবিছে বেলেগ এটা ঘৰলৈ যাম বুলি ভাবিছে এই সকলোবোৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাল এক প্ৰতিফলন দেখিবলৈ পাব সা সম্পত্তিৰ ফালৰ পৰা
আপুনি জুন মাহৰ পাছত যদি কিনিব বিচাৰে নিশ্চয়কৈ গাড়ী কিনিব পাৰে কাৰণ সেই সময়খিনি আপোনাৰ বাবে ভাল সময় প্ৰতিফলিত হ'ব বিনিয়োগৰ ফালৰ পৰা 2026 চনটো কন্যা ৰাশিৰ বাবে বহুতে ভাল বুলি কৈছে 2026 চনত আপুনি কোনো ধৰণৰ মনত সংকোচ থকা বিনিয়োগ কেতিয়াও নকৰিব মনত সংকোচ থকা কাম কেতিয়াও কৰিবলৈ আগবাঢ়ি নাযাব আৰু 2026 বৰ্ষটো আপোনাৰ বাবে বিনিয়োগৰ ক্ষেত্ৰত ভাল বুলি কৈছে কিন্তু উন্নতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে লাহে লাহে আপুনি উন্নতি কৰিব কিন্তু আপোনাৰ সেই উন্নতি সুৰক্ষিত হ'ব কোনো ধৰণৰ তাত বেমেজালি বা খেলিমেলি দেখিবলৈ নাপায় ইয়াৰ পাছত আহিলে তুলা ৰাশিৰ বাবে 2026 বৰ্ষটো আৰ্থিক সা সম্পত্তি এইখিনি ফালৰ পৰা যথেষ্ট উন্নতি দেখিবলৈ পাব আৰ্থিক ক্ষেত্ৰত এই বছৰটো আপোনাৰ বাবে শ্ৰেষ্ঠতম বছৰ হ'ব পাৰে বিশেষকৈ ব্যৱসায় বাণিজ্য বা যিসকলে বিজনেছ কৰি আছে তেওঁলোকৰ বাবে 2026 বৰ্ষটো বহুত বেছি ভাল এটি বৰ্ষ হ'বলৈ গৈ আছে আপুনি কাৰোবাৰ সৈতে একেলগ হৈ বা যৌথভাৱে কিবা এটা কৰি অন্যথা আপুনি বিদেশত গৈ কিবা এটা কৰি বা তেনেকুৱা ধৰণৰ ক্লায়েণ্টৰ জৰিয়তে যথেষ্ট বেছি ভাল উন্নতি কৰিব পাৰিব ব্যৱসায় বাণিজ্য ফালৰ পৰা চাকৰিয়ালসকলৰ বাবে ইনচেন্টিভ বা বাহিৰা কিবা উপাৰ্জনৰ উৎস আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব মাটি বাৰী যদি কিনিম বুলি ভাবি আছিলে জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰৰ সময়খিনি আপোনালোকৰ বাবে বহুত বেছি শ্ৰেষ্ঠ সময় যদি বাহন ক্ৰয় কৰিম বুলি ভাবি আছিলে জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে অতি উত্তম সময় বিনিয়োগৰ ক্ষেত্ৰত যদি আপুনি চাবলৈ যায় এই বছৰটোত আপুনি অসাধাৰণ প্ৰতিফলন দেখিবলৈ পাব অৰ্থাৎ ভাবিব নোৱাৰা ধৰণৰ হয়তো কিছুমান প্ৰতিফলন দেখিবলৈ পাব পাৰে সেইকাৰণে বিনিয়োগ ভাল জেগাত নিশ্চয়কৈ কৰি থাকক বৃশ্চিক ৰাশিৰ বাবে আৰ্থিক পাৰিবাৰিক সাংসাৰিক জীৱনত বহুতে বেছি ভাল উন্নতি দেখিবলৈ পাব বছৰৰ প্ৰথম অৱস্থাত যদিও আপুনি অকণমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় বা কিবা ধৰণৰ সমস্যাত পৰিবলগীয়া হয় জুন মাহৰ সময় অহাৰ লগে লগে বা সেই সময়খিনি ওচৰ পাওঁতে আপোনাৰ সকলো সমস্যা আৰ্থিক দিশৰ ফালৰ পৰাই হওক বা অন্য ফালৰ পৰাই হওক সকলোবোৰ দূৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰত উন্নতি দেখিবলৈ পাব ধন টকা পইচাৰ প্ৰবাহ আপোনাৰ ফালে বেছি হ'বলৈ আৰম্ভ কৰিব কিন্তু বিশেষকৈ সেইসকল ব্যক্তিৰ বাবে যিসকলৰ ধন টকা পইচা ক'ৰবাত ফচি আছিলে পাবলৈ আছিলে তেওঁলোকৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ পাব মাটি বাৰী ক্ৰয় বা বিক্ৰী কৰাৰ বাবে 2026 চনটো আপোনাৰ অতি উপযুক্ত সময় বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে আৰু যান বাহনৰ যদি ক্ৰয় কৰিম বুলি ভাবি আছিলে জুলাইৰ পৰা ছেপ্টেম্বৰ মাহ আপোনাৰ বাবে অতি উত্তম এই মাহখিনিক আপুনি নিজৰ যান বাহন ক্ৰয় কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰে বিনিয়োগ কৰা সকলৰ বাবে 2026 চনটো বিশেষভাৱে উজ্জ্বল হৈ পৰিব বিশেষকৈ মিউচুৱেল ফাণ্ড SIP বা যোনসকলে ইনভেষ্ট কৰে ষ্টকে হওক বা অন্যান্য যিকোনো সেইসকলৰ বাবে কিন্তু 2026 চনটো ভাল বা সলনি হ'বলৈ গৈ আছে বিশেষকৈ ৰিয়েল এষ্টেটত যদি ইনভেষ্ট কৰিব পাৰে আপোনাৰ বহুতে বেছি ভাল আৰু এই সকলোবোৰ মিলি বৃশ্চিক ৰাশিৰ বাবে ভাল হ'বলৈ গৈ আছে 2026 চনটো ধনু ৰাশি আপোনাৰ বাবে 2026 চনটোৱে বহুত ডাঙৰ পৰিৱৰ্তন কৰিব নতুন কামত আপুনি হাত দিব পাৰিব নতুন প্ৰফেশ্যন আপুনি গ্ৰহণ কৰিব পাৰিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট বেছি উন্নতি হ'ব নতুন উৎস আপোনাৰ বাবে মুকলি হ'ব আপুনি ভাবিব নোৱাৰা ধৰণৰ কিবা এটা ভাল প্ৰতিফলন অৰ্থাৎ ক'বলৈ গ'লে এনেকুৱা এটা লাভ আপোনাৰ হ'ব যিটো লাভ আপুনি হয়তো ভাবাও নাছিলে তাৰ বাবে আপুনি যি কৰ্ম কৰি আছে সেই ক্ষেত্ৰত আৰু অলপমান জোৰ দিয়ক ভাবিব নোৱাৰা ধৰণৰ এটা প্ৰতিফলন আপুনি হয়তো সেই ফালৰ পৰা এই মাহটোত অৰ্থাৎ এই 2026 চনটোত লাভ কৰিবলৈ গৈ আছে ধনুৰাশি ব্যক্তিসকলৰ বাবে 2026 চনটোত নতুন চহৰ বা নতুন এখন ঠাইত নিজকে খাপ খুৱাব পাৰিব আপুনি বা স্থানান্তৰ কৰিব পাৰিব পাৰিবাৰিক ভাৱৰ ফালৰ পৰা আপুনি এই বছৰটোত বহুত বেছি আপুনি সহায় সহযোগিতা লাভ কৰিব আপুনি অফিচৰ বাবে বা নিজৰ কামৰ বাবে বিদেশ ভ্ৰমণৰ সুবিধা লাভ কৰিব আপোনাৰ প্ৰয়োজনৰ বাবে আপুনি হয়তো নতুন গাড়ী 2026 চনত ক্ৰয় কৰিব পাৰে যিসমূহ বিষয়ত কম সময়তে বহুত ডাঙৰ ৰিটাৰ্ণ লাভ কৰে অৰ্থাৎ ইনভেষ্টমেণ্টৰ কথা ক'বলৈ গ'লে আপুনি সেই বিষয়খিনিত ভাল প্ৰতিফলন দেখিবলৈ পাব এইবাৰ ৰাশি আহিলে মকৰ ৰাশি 2026 চনটো আপোনাৰ আৰ্থিক ফালৰ পৰা বহুতে বেছি উচ্চ হ'বলৈ গৈ আছে বছৰৰ মাজৰ সময়খিনিত আপুনি ঘৰ সলনি কৰা মাটি বাৰী ক্ৰয় কৰা বা কিবা এটা বদলি যদি নিজৰ জীৱনত কৰিম বুলি ভাবি আছিলে সেই সময়খিনিত আপুনি সলনি কৰিব পাৰিব আগষ্ট ছেপ্টেম্বৰ আৰু মাৰ্চ অৰ্থাৎ এই সময়খিনি ক'বলৈ গ'লে আপোনাৰ গাড়ী যদি ক্ৰয় কৰিম বুলি ভাবিছে অতি শুভ সময় মনত ৰাখিব আগষ্ট মাৰ্চ ছেপ্টেম্বৰ ব্যৱসায় বাণিজ্য বা বেপাৰীসকলৰ বাবে এই বছৰটো বহুত বেছি ভাল আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ যদি আপুনি ভাল কৰিব বিচাৰে বছৰটোত আপুনি ভাল কৰিব পাৰিব সকলোতকৈ বেছি লাভ আপুনি এই বছৰটো ৰিয়েল এষ্টেটত লাভ কৰিব ইয়াৰ পাছত আহিলে কুম্ভ ৰাশি 2026 চনটো আপোনাৰ বাবে
অৰ্থাৎ কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে অৰ্থ আৰু সমৃদ্ধি ফালৰ পৰা বহুতে বেছি ভাল হ'বলৈ গৈ আছে আপুনি কিবা এটা আৰম্ভ কৰিম বুলি ভাবিছিলে যাক ষ্টাৰ্টআপ বুলি কোৱা হয় ডিজিটেল মাৰ্কেটিং বা ফ্ৰিল্যান্সিং এনেকুৱা ধৰণৰ কামখিনি যদি কৰি থাকে আপুনি সেই ফালৰ পৰা যথেষ্ট বেছি উন্নতি দেখিবলৈ পাব বা ভাল এটা নিজৰ পৰ্টফলিঅ' আপুনি বনাব পাৰিব বছৰৰ প্ৰথম অৱস্থাতে আপুনি বহুত ধৰণৰ সা সুবিধা নিজৰ বাবে অৰ্থাৎ নিজৰ কামটোক আগবঢ়াই নিবৰ বাবে আপুনি লাভ কৰিব বছৰৰ প্ৰথম অংশটো অৰ্থাৎ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে এই সময়খিনি আপোনাৰ মাটি বাৰী কিনা বা কিবা ঘৰ ক্ৰয় কৰাৰ বাবে ভাল সময় আপোনাৰ নতুন গাড়ী ক্ৰয় কৰাই নহয় আপুনি পুৰণা গাড়ীখন ভাল নিজৰ পছন্দৰ দামত বিক্ৰী কৰিব পাৰিব আৰু নতুন গাড়ী ক্ৰয় কৰিব পাৰিব বিনিয়োগৰ ক্ষেত্ৰতো আপোনাৰ ভাগ্য উজ্জ্বল ইলেক্ট্ৰনিক সামগ্ৰী বা এনেকুৱা ধৰণৰ যিসমূহ আন্তঃৰাষ্ট্ৰীয় ধৰণৰ বস্তু বিক্ৰী কৰা ব্যৱসায় আছে সেনেকুৱাখিনিত যদি আপুনি ভৰি দিয়ে নিশ্চয়কৈ ভাল উন্নতি দেখিবলৈ পাব ইয়াৰ পাছত আহিলে মীন ৰাশিৰ বাবেও 2026 চনটো আৰ্থিক প্ৰবাহৰ দিশটো বহুতে বেছি দ্ৰুত হোৱা দেখিবলৈ পোৱা যায় বছৰৰ প্ৰথম অৱস্থাতে চাকৰি পৰিৱৰ্তন পদোন্নতি বা বিশেষ প্ৰকল্প বা কাম আপুনি লাভ কৰাৰ সুবিধা আছে মাটি বাৰী কৃষিভূমি বা এনেকুৱা ধৰণৰ বস্তু বা অৰ্থাৎ সম্পদ কিনাৰ বাবে আপোনাৰ এই বছৰটো বহুতে বেছি ভাল সময় পাৰিবাৰিক সা সম্পত্তিও এই বছৰটোত যথেষ্ট পৰিমাণে বৃদ্ধি পাব বছৰৰ শেষ ভাগত আপুনি নতুন গাড়ী কিনাৰ সম্ভাৱনা আছে আপুনি নতুন গাড়ী যদি কিনো বুলি ভাবে বছৰৰ শেষ ভাগত কিনিব পাৰে ভাল সময় বিনিয়োগৰ ফালৰ পৰা আপোনাৰ বাবে যথেষ্ট বেছি ভাল বিশেষকৈ দীৰ্ঘম্যাদী লং টাৰ্ম ইনভেষ্টমেণ্ট আপোনালোকে যদি কৰে নিশ্চয়কৈ আপোনালোকৰ অসাধাৰণ আপোনালোকে ৰিটাৰ্ণ লাভ কৰিবলৈ সক্ষম হ'ব বৃষ ৰাশি বা বৃষভ ৰাশিৰ বাবে 2026 বৰ্ষটো ধন টকা পইচা সা সম্পত্তি আৰু ইনভেষ্টমেণ্টৰ ফালৰ পৰা যথেষ্ট বেছি ভাল দেখিবলৈ পোৱা যায় আপোনাৰ বাবে 2026 বৰ্ষটোত যদি কিবা এটা নতুন কাম কৰিম বুলি আছে কৰিব পাৰে ৰৈ থকা কাম আধৰুৱা কাম বা আপুনি পাবলৈ থকা ধন আপুনি যথেষ্ট পৰিমাণে লাভ কৰিব ধনৰ নতুন উৎস আপোনাৰ সন্মুখত খোল খাব লগতে আপুনি বছৰৰ সময় এইটো সময়ত অৰ্থাৎ 2026 বৰ্ষটোত যদি গাড়ী ক্ৰয় কৰোঁ বুলি ভাবে নিশ্চয়কৈ গাড়ী ক্ৰয় কৰিব পাৰে বা সা সম্পত্তি মাটি বাৰী হওক বা ঘৰ আপোনালোকে তৈয়াৰ কৰিব পাৰে বছৰৰ দ্বিতীয় যিটো অংশ আছে সেই দ্বিতীয় অংশটোত ধন টকা পইচাৰ ফালৰ পৰা যথেষ্ট বেছি উন্নতি আপোনালোকে দেখিবলৈ লাভ কৰিব নতুন কাম যোনসকলে আৰম্ভ কৰোঁ বুলি ভাবি আছে নতুন কাম আপোনালোকে 2026 চনটোত আৰম্ভ কৰিলে ভাল প্ৰতিফলন দেখিবলৈ পাব আপোনালোকে এই বছৰটোৰ দীৰ্ঘম্যাদী বিষয়খিনিত পইচা খটুৱাওক বা ইনভেষ্ট কৰক আপোনাৰ বাবে বহুতে বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব বুলি কৈছে এবাৰ আহিলে মিথুন ৰাশিৰ সকলৰ বাবে 2026 চনটো কৰ্মজীৱন আৰু অৰ্থ জীৱন দুইটাৰ ক্ষেত্ৰতে যথেষ্ট বেছি ভাল দেখিবলৈ পাব বছৰটো আপোনাৰ বাবে কেৰিয়াৰৰ ব্ৰেক থ্ৰু বছৰ বুলি ক'ব পাৰে বিশেষকৈ যিসকলে মিডিয়া লাইনত কৰি আছে অনলাইন কৰি আছে বা ফ্ৰিল্যান্সিং কৰি আছে নিজাববীয়াকৈ কিবা এটা কাৰোবাৰ বাবে কাম কৰে তেওঁলোকৰ বাবে এই বছৰটো ডাঙৰ এটা ব্ৰেক থ্ৰু অৰ্থাৎ ভাল উন্নতি বহুত আপোনালোকে বিচাৰি থকা ধৰণৰ এটা উন্নতি লাভ কৰিব পাৰিব নতুন কাম বা বিদেশী কোনো ধৰণৰ ক্লায়েণ্ট বা মানুহ আপোনাৰ সৈতে কামত জড়িত হ'ব বা আপুনি ক'বলৈ গ'লে যদি ডাঙৰ লেভেলত আপুনি ব্যৱসায় বাণিজ্য কৰে খুব বেছি উন্নতি দেখিবলৈ পাব বিশেষভাৱে 2026 চনটো আপোনাৰ জীৱনত পৰিৱৰ্তনৰ ফালে ঠেলি দিব বিদেশ ভ্ৰমণ অন্য স্থানত আপুনি নিজকে প্ৰতিষ্ঠিত কৰা এই সকলোবোৰ এই বছৰটোত হ'ব লগতে নতুন গাড়ী যদি কিনিম বুলি ভাবিছে ভাল মাটি বাৰী যদি ক্ৰয় কৰিম বুলি ভাবিছে সেই ফালৰ পৰা এই বছৰটো আপোনাৰ বাবে ভাল বছৰ বিনিয়োগৰ ফালৰ পৰা বছৰটো আপোনালোকৰ বাবে বহুতে বেছি লাভজনক হ'ব কৰ্কট ৰাশিৰ বাবেও 2026 চনটো খুব বেছি সুন্দৰ হ'বলৈ গৈ আছে আপোনাৰ বাবে আপোনাৰ 2026 বৰ্ষটোত যথেষ্ট বেছি ভাল টকা পইচা সা সম্পত্তিৰ ক্ষেত্ৰত দেখিবলৈ পাব যদি আপুনি সা সম্পত্তি ক্ৰয় কৰিম বুলি ভাবি আছে যেনে ধৰণক মাটি গাড়ী ঘৰ নিশ্চয়কৈ আপুনি 2026 চনটোত কৰিবলৈ সক্ষম হ'ব আৰ্থিক স্থিতি আপোনাৰ ভাল হ'ব আপুনি যদি লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিব বিচাৰে নিশ্চয়কৈ আপুনি এই বছৰটোত ইনভেষ্ট কৰক যথেষ্ট বেছি ৰিটাৰ্ণ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ সেই ফালৰ পৰা ক'বলৈ গ'লে ভাল এক সময় হ'বলৈ গৈ আছে লগতে আপোনাৰ ঘৰখনৰ পৰা আপুনি যথেষ্ট পৰিমাণৰ সুবিধা বা ক'বলৈ গ'লে সঁহাৰি লাভ কৰিব যাৰ জৰিয়তে আপোনাৰ কৰ্মজীৱন বা আৰ্থিক জীৱনটোত যথেষ্ট বেছি ভাল দেখিবলৈ পাব যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকৰ বাবে ভাল আৰু যিসকলে চাকৰি কৰি আছে পদোন্নতিৰ লগতে ইনচেন্টিভ বৃদ্ধি হোৱাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায় গতিকে এই সকলোবোৰ আছিলে 12টা ৰাশিৰ বিষয়ে আপোনাৰ ধন সম্পত্তি বা গাড়ী গুৰাৰ ক্ষেত্ৰত যদি আপুনি জানিব বিচাৰিছিলে আশা কৰিলোঁ ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব কমেণ্টত ওম নমঃ শিৱায় বুলি নিশ্চয়কৈ লিখক ধন্যবাদ